আহিছো ভাৰতীয় মুছলমানসকলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে বিজেপিয়ে এই মন্তব্য কৰিছে সাংসদ আসাদুদ্দিন ওৱেইছিয়ে তেওঁ কিয় এই মন্তব্য কৰিছে কোট কৰিছে এই সন্দৰ্ভত জনাও আমি এতিয়া হবিয়ে খবৰ এক বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে আসাদুদ্দিন ওৱেইছিয়ে ভাৰতৰ মুছলমানসকলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে বিজেপিয়ে বুলি মন্তব্য কৰিছে সাংসদ গৰাকীয়ে তেওঁ আৰু কি কৈছে আমি এই সন্দৰ্ভতো জনাম তাৰ পাছতে তেওঁৰ মন্তব্য আমি আপোনালোকক পোনপটীয়াকৈ শুনাম মুছলমানসকলে অস্ত্ৰ তুলি লোৱাটো বিচাৰে বিজেপিয়ে যেতিয়া মুছলমানৰ ঘৰ বুলতজাৰেৰে ভাঙি পেলোৱা হয় তেতিয়া কোনেও মাত নামাতে মুছলমানৰ অধিকাৰ নাশ কৰিব বিচাৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে আৰু বিজেপিয়ে আঘাত দিব বিচাৰে ভাৰতীয় মুছলমানসকলক বুলি মন্তব্য প্ৰদান কৰাৰ সমান্তৰালকৈ আন এটা ভয়ংকৰ কথা তেওঁ কৈছে যে শীঘ্ৰেই নিজৰ ৰাজনৈতিক নেতা নিৰ্বাচন কৰিব লাগে মুছলমানসকলে যেতিয়ালৈ মুছলমানসকলে নেতা নিৰ্বাচন নকৰে তেতিয়ালৈ হিংসা চলি থাকিব বুলি তেওঁ মন্তব্য প্ৰদান কৰিছে ইতিমধ্যে সকলোৱে জানে যে আসাদুদ্দিন ওৱেইছিয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য প্ৰদান কৰিছে তেওঁ সমালোচনাৰ সন্মুখীন হয় বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত আৰু সমালোচনাৰ সন্মুখীন হয় দেশৰ বিভিন্ন প্ৰান্তত জনসাধাৰণে তেওঁক ক্ষুধাৰ সমালোচনা কৰা পৰিলক্ষিত হয় আৰু সামাজিক মাধ্যম কিংবা সংবাদ মাধ্যম সবৰতে চৰ্চাৰ বিষয়বস্তু হৈ পৰে আসাদুদ্দিন ওৱেইছিৰ বিভিন্ন তেওঁ কৰা মন্তব্যসমূহ আৰু এই মন্তব্যসমূহক লৈ সমগ্ৰ দেশজুৰি তুলপাৰ লাগে বিভিন্ন সময়ছোৱাত আৰু সেইসমূহ খবৰ আমি আপোনালোকৰ জ্ঞাতাৰ্থে একাধিক্ৰমে আমি প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো খবৰ আমি জনাই আছিলো তাৰ পাছত দেখিবলৈ পোৱা গৈছে এইবাৰ তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে হুঁচাৰ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে ভাৰতীয় জনতা পাৰ্টিয়ে ভাৰতীয় মুছলমানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে বুলি তেওঁ বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে আৰু বিগত সময়ছোৱাত দেখিবলৈ পোৱা গৈছিলে যে তেওঁ যি মন্তব্য প্ৰদান কৰিছে সেই মন্তব্যসমূহে ভয়ংকৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আমাৰ দেশখনত আৰু আন এটা কথা বিগত 5 ৰাজ্যৰ যি নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই নিৰ্বাচনৰ সময়ছোৱাত তেওঁক যি আক্ৰমণৰ লক্ষ্য কৰি লৈছিল বা আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল সেই সন্দৰ্ভতো আমি খবৰ যুগুতাইছিলো তাৰ পাছত এতিয়া হেহতিয়াকৈ দেখিবলৈ পোৱা গৈছে তাৰ পাছতো তেওঁ কেইবাটাও মন্তব্য প্ৰদান কৰিছে আৰু এই তেওঁ কিয় আক্ৰমণ কৰিছিল কোনে আক্ৰমণ কৰিছিল বা তেওঁৰ বাহনলৈ কোনে গুলীচালনা কৰিছিল সেয়া এটা বেলেগ খবৰ বা বেলেগ কথা আমি প্ৰসংগকৰ্মে আমি সেই কথাটো টানি অনা হৈছে কিন্তু আজিৰ দিনটোৰ যি মন্তব্য এই মন্তব্যই আচলতে তেওঁ কি ক'ব বিচাৰিছে এই মন্তব্যৰ জৰিয়তে কি খুচাব বিচাৰিছে সেয়া কিন্তু এটা ডাঙৰ চিন্তনীয় কথা কাৰণ তেওঁ যি মন্তব্য প্ৰদান কৰিছে সেই মন্তব্যক লৈ এতিয়া সমগ্ৰ দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তত তেওঁ মন্তব্য আগবঢ়াম कि मुसलमानों के लिए जमहूरियत में लोकतंत्र में डेमोक्रेसी में उनके लिए बेहद जरूरी है कि वो एक अपनी सियासी लीडरशिप को बनाए अपनी पॉलिटिकल लीडरशिप को बनाए वो अपने नुमाइंदों को बहैसियत अराकीन असम्बली अराकीन पार्लिमान अराकीन बल्दिया रुकने जिला परिषद मंडल परिषद उनको मुंतखब करवाएं याद रखिए कि जब तक आप सियासी तौर पर अपने नुमाइंदों को कामयाब नहीं करेंगे ना ये नाइंसाफी का दौर खत्म होगा ये जो नफरत का तूफान हमारे सामने खड़ा है ये जो बर्बादी के बादल हमारे सरों पर मंडला रहे हैं जो लोग आज हमारे खून के प्यासे बन चुके हैं আসাদুদ্দিন ওৱেইছিৰ মন্তব্য আমি তেওঁৰ মন্তব্যটো আকৌ এবাৰ শুনাম कि मुसलमानों के लिए जमहूरियत में लोकतंत्र में डेमोक्रेसी में उनके लिए बेहद जरूरी है कि वो एक अपनी सियासी लीडरशिप को बनाए अपनी पॉलिटिकल लीडरशिप को बनाए वो अपने नुमाइंदों को बहैसियत अराकीन असम्बली अराकीन पार्लिमान अराकीन बल्दिया रुकने जिला परिषद मंडल परिषद उनको मुंतखब करवाएं याद रखिए कि जब तक आप सियासी तौर पर अपने नुमाइंदों को कामयाब नहीं करेंगे
ना ये नाइंसाफी का दौर खत्म होगा। ये जो नफरत का तूफान हमारे सामने खड़ा है, ये जो बर्बादी के बादल हमारे सरों पर मंडला रहे हैं, जो लोग आज हमारे खून के प्यासे बन चुके हैं कि मुसलमानों के लिए এয়া আছিল আসাদুদ্দিন ওৱেইছিৰ মন্তব্য আৰু তেওঁ বিভিন্ন সময়ছোৱাত বিভিন্ন ধৰণৰ মন্তব্য প্ৰদান কৰে। বহু বিতৰ্কিত মন্তব্য প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত বহু পৰিস্থিতিৰ সৃষ্টি হোৱা উদাহৰণ আছে। তেওঁ বিগত সময়ছোৱাত যিসমূহ মন্তব্য প্ৰদান কৰিছে সেইসমূহ মন্তব্যৰ লগতে এই যি মন্তব্য প্ৰদান কৰিছে এই মন্তব্যক লৈ এতিয়া একাংশই জাঙুৰ খাই উঠিছে যে তেওঁ কিয় এনেধৰণৰ মন্তব্য কৰিবলগীয়া হ'ল। তেওঁ শাসিত চৰকাৰখনক সমালোচনা কৰিছে আৰু সমালোচনা কৰি এনেধৰণৰ এটা বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে, য'ত তেওঁ কৈছে যেতিয়ালৈ মুছলমানৰ নেতা নিৰ্বাচন নহয় বা নকৰে তেতিয়ালৈ হিংসা কিন্তু অব্যাহত থাকিব দেশত বা সমাজত। বিজেপিয়ে আঘাত দিব বিচাৰে ভাৰতীয় মুছলমানসকলক আৰু মুছলমানসকলে অস্ত্ৰ তুলি লোৱাটো বিচাৰে বিজেপিয়ে বুলি তেওঁ মন্তব্য প্ৰদান কৰিছে আৰু মুছলমানৰ নেতা ৰাজনৈতিক নেতা নিৰ্বাচন কৰিব লাগে বুলি তেওঁ মন্তব্য প্ৰদান কৰিছে। আৰু সাংসদ আসাদুদ্দিন ওৱেইছিৰ বিভিন্ন সময়ত তেওঁ সংবাদ মাধ্যমৰ শিৰোনামা তেওঁ দখল কৰে, লগতে সামাজিক মাধ্যম বা ইণ্টাৰনেটতো তেওঁৰ যিসমূহ মন্তব্য সেই মন্তব্যসমূহক লৈ এক প্ৰকাৰ ধুমুহাৰ যেন সৃষ্টি হয়। কাৰণ দেখিবলৈ পোৱা গৈছে যে বিভিন্ন সময়ত এইগৰাকী সাংসদে বিভিন্ন ধৰণৰ বিস্ফোৰক মন্তব্যসমূহ প্ৰদান কৰি আহিছে আৰু প্ৰদান কৰাৰ পাছত দেখিবলৈ পোৱা গৈছে যে সেইসমূহ মন্তব্য এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। আৰু তাকে লৈ এতিয়া আকৌ আন এটা মন্তব্য তেওঁ দিয়াৰ পাছতে সমগ্ৰ দেশজুৰি এই মন্তব্যক লৈ তোলপাৰ লাগিছে আৰু সমালোচনাৰ সন্মুখীন হৈছে আসাদুদ্দিন ওৱেইছি। তেওঁ কি মন্তব্য কৰিছে আমি শুনাম আকৌ এবাৰ, কিন্তু তাৰ পূৰ্বে গ্ৰাফিক্সৰ সহায়ত আকৌ এবাৰ জনাব বিচাৰিছো আসাদুদ্দিন ওৱেইছিয়ে এই সন্দৰ্ভত কি কৈছে। তেওঁ মন্তব্য কৰি কৈছে যে ভাৰতৰ মুছলমানসকলৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীয়ে যুদ্ধ ঘোষণা কৰিছে। সাংসদ আসাদুদ্দিন ওৱেইছিৰ ভয়ংকৰ এই মন্তব্যক লৈ দেশজুৰি এতিয়া চৰ্চাৰ বিষয় হৈছে আৰু লগতে তেওঁ কৈছে মুছলমানসকলে অস্ত্ৰ তুলি লোৱাটো বিচাৰে বিজেপিয়ে বুলি তেওঁ কৈছে। আন কেইবাটাও বিস্ফোৰক কথা তেওঁ কৈছে, সেয়াও আমি জনাম। যেতিয়া মুছলমানৰ ঘৰ বুলডজাৰেৰে ভাঙি পেলোৱা হয় তেতিয়া কোনেও মাত নামাতে, এই কথা তেওঁ কৈছে কিছুদিনৰ পূৰ্বে হোৱা সংঘটিত এক ঘটনাক লৈ। আৰু মুছলমানৰ অধিকাৰ বিজেপিয়ে নাশ কৰিব বিচাৰিছে বুলিও আন এক ভয়ংকৰ মন্তব্য কৰিছে, যাৰ বাবে তেওঁ সমালোচনাৰ সন্মুখীন হৈছে। তেওঁ কৈছে যে ভাৰতীয় মুছলমানসকলক বিজেপিয়ে আঘাত দিব বিচাৰে বুলি আন এক ভয়ংকৰ মন্তব্য কৰিছে। এইবাৰ কৈছে যে শীঘ্ৰেই নিজৰ ৰাজনৈতিক নেতা নিৰ্বাচন কৰিব লাগে মুছলমানসকলে, যেতিয়ালৈকে নিজৰ ৰাজনৈতিক নেতা নিৰ্বাচন নকৰে মুছলমানসকলে তেতিয়ালৈ কিন্তু হিংসা চলি থাকিব। তেওঁ কি মন্তব্য কৈছে আমি আকৌ দুবাৰ শুনাম। का दौर खत्म के मुसलमानों के लिए जमहूरियत में, लोकतंत्र में, डेमोक्रेसी में उनके लिए बेहद जरूरी है कि वो एक अपनी सियासी लीडरशिप को बनाए, अपनी पॉलिटिकल लीडरशिप को बनाए, वो अपने नुमाइंदों को बहैसियत अराकीन असम्बली, अराकीन पार्लिमान, अराकीन बल्दिया, रुकने जिला परिषद, मंडल परिषद उनको मुंतखब करवाएं। याद रखिए कि जब तक आप सियासी तौर पर अपने नुमाइंदों को कामयाब नहीं करेंगे, ना ये नाइंसाफी का दौर खत्म होगा। ये जो नफरत का तूफान हमारे सामने खड़ा है, ये जो बर्बादी के बादल हमारे सरों पर मंडला रहे हैं, जो लोग आज हमारे खून के प्यासे बन चुके हैं कि मुसलमानों के लिए जमहूरियत में, लोकतंत्र में, डेमोक्रेसी में उनके लिए बेहद जरूरी है कि वो एक अपनी सियासी लीडरशिप को बनाए, अपनी पॉलिटिकल लीडरशिप को बनाए, वो अपने नुमाइंदों को बहैसियत अराकीन असम्बली, अराकीन पार्लिमान, अराकीन बल्दिया, रुकने जिला परिषद, मंडल परिषद उनको मुंतखब करवाएं। याद रखिए कि जब तक आप सियासी तौर पर अपने नुमाइंदों को कामयाब नहीं करेंगे, ना ये नाइंसाफी का दौर खत्म होगा। ये जो नफरत का तूफान हमारे सामने खड़ा है,
ये जो बर्बादी के बादल हमारे सरों पर मंडला रहे हैं, जो लोग आज हमारे खून के प्यासे बन चुके हैं,